2025 বৰ্ষ ইতিমধ্যে সমাপ্ত হ'বলৈ ধৰিছে আৰু 2026 চনৰ আগমন ঘটিছে। গতিকে প্ৰত্যেকবাৰৰ দৰে বছৰটোৰ আগতীয়াকৈ আমি আমাৰ ৰাশিফলৰ বিষয়ে কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে বা কেনেধৰণৰ ফলাফল হ'ব সেই বিষয়ে আমি উৎসুকতাৰে বাট চাই থাকোঁ। গতিকে আপোনালোকৰ উৎসুকতাৰ অন্ত পেলাই মই আপোনালোকৰ বাবে এইবাৰৰ 2026 চনৰ বাৰ্ষিক ৰাশিফল লৈ আহিছোঁ। গতিকে আপোনালোকে প্ৰতিবাৰৰ দৰে যিটো অপেক্ষা কৰি থাকে অহা বছৰ মোৰ ভাল হ'বনে বেয়া হ'বনে, কিন্তু অন্তত গৈ পেলাই আপোনালোকৰ যদি সেইমতে ৰাশি অনুসৰি যদি আপোনাৰ জীৱন পথ নচলে তেনেহ'লে আপোনালোকৰ শংকা বা বিভিন্ন ধৰণৰ চিন্তা মনলৈ আহি যায়। কিন্তু এইবাৰ মই আপোনালোকক সম্পূৰ্ণ বিস্তাৰিতভাৱে সকলো বস্তু মই লৈ আহিছোঁ আপোনালোকৰ বাবে। আপোনাৰ চিন্তাৰ অন্ত পেলাই মই আপোনালোকৰ বাৰ্ষিক ৰাশিফল অনুসৰি কেনেধৰণৰ প্ৰভাৱ থাকিব, কেনেধৰণৰ সকলো বিস্তাৰিত ৰিপৰ্ট আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে পাই যাব। গতিকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাব। এতিয়া আৰম্ভ কৰিব ওলাইছোঁ সিংহ ৰাশিৰ পৰা। সিংহ ৰাশিৰ নতুন বছৰে আপোনাৰ জীৱনত বহু ডাঙৰ পৰিৱৰ্তন আনিব। তদুপৰি গ্ৰহ আৰু নক্ষত্ৰ মণ্ডলৰ অৱস্থান অনুসৰি 2026 চনৰ নতুন বছৰত সিংহ ৰাশিৰ লোকসকলে বহু ক্ষেত্ৰত সফলতা লাভ কৰিব। ইয়াৰ উপৰিও আপোনালোকৰ কেৰিয়াৰৰ উন্নতি আৰু আৰ্থিক লাভৰ অভিজ্ঞতাও লাভ কৰিব। এই ৰাশিৰ প্ৰভাৱ শনিৰ ঢৈয়া হৈ আছে। ফলস্বৰূপে শনিৰ অৱস্থানৰ এই পৰিৱৰ্তনৰ প্ৰভাৱ এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা লোকসকলে কোনোবা নহয় কোনোবা প্ৰকাৰে অনুভৱ কৰিব পাৰিব। সূৰ্য সিংহ ৰাশিৰ সাহস গ্ৰহ আৰু 2026 চন হ'ল সূৰ্যৰ বছৰ। গতিকে এই পৰিস্থিতিত আপোনাৰ আন্ধাৰৰ পৰা সকাহ পাব। বিত্ত, কেৰিয়াৰ, ব্যৱসায়, শিক্ষা, স্বাস্থ্য আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে 2026 চনটো কেনেদৰে মুকলি হ'ব সেয়া জানি লোৱা হওক। নতুন বছৰত গ্ৰহৰ অৱস্থানৰ কথা ক'বলৈ গ'লে আপোনাৰ ট্ৰেনজিট ৰাশিফলত কেতুক আৰোহিতত ৰাখিছে, শনিক অষ্টম স্থানত ৰাখিছে, ৰাহুক সপ্তম স্থানত ৰখা হৈছে। বছৰৰ আৰম্ভণিতে বৃহস্পতি একাদশ স্থানত থাকিব আৰু 2 জুনৰ পিছৰ পৰা উচ্চ ৰাশি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। তাৰপিছত দ্বাদশ স্থানত ট্ৰেনজিট হ'ব। বছৰটো পঞ্চম স্থানত আৰোহী প্ৰভু সূৰ্যৰ সৈতে আৰম্ভ হ'ব আৰু 14 জানুৱাৰীত ষষ্ঠ স্থানত ট্ৰেনজিট হ'ব। ইয়াৰ বাহিৰেও যদি আপুনি মংগল গ্ৰহৰ অৱস্থানৰ কথা কওঁ আপোনাৰ বাবে, তেনেহ'লে বছৰৰ আৰম্ভণিতে ই পঞ্চম স্থানত থাকিব। ইয়াৰ পিছত ইয়াৰ স্থিতি লাহে লাহে আপোনাৰ সলনি হ'বলৈ ধৰিব। বছৰৰ আৰম্ভণিতে পঞ্চম আৰু ষষ্ঠ ঘৰৰ মাজেৰে গ্ৰহৰ ৰজা সূৰ্যৰ ট্ৰেনজিটে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ উপকাৰ কঢ়িয়াই আনিছে। আত্মবিশ্বাস বৃদ্ধি পাব। ইয়াৰ ফলত প্ৰতিযোগিতামূলক পৰীক্ষা, চৰকাৰী চাকৰি বা বিদেশী কোম্পানী, বহুজাতিক কোম্পানীৰ সৈতে সুযোগ পোৱাটো আপোনাৰ নিশ্চিত হৈছে। এইবাৰ সিংহ ৰাশিৰ জাতকসকলৰ স্বাস্থ্যৰ বিষয়ে জানি লোৱা হওক কেনেধৰণৰ প্ৰভাৱ থাকিব। এই ৰাশিৰ ট্ৰেনজিট চাৰ্টৰ পঞ্চম আৰু ষষ্ঠ স্থানত সূৰ্যৰ ট্ৰেনজিটটোৱে পেট আৰু পাচনতন্ত্ৰৰ সমস্যাৰ ইংগিত দিছে। সপ্তম স্থানত সূৰ্য আৰু ৰাহুৰ সংযোগে আপোনাৰ পত্নীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা ইংগিত বহন কৰিছে। অষ্টম স্থানত মংগল গ্ৰহৰ ট্ৰেনজিটে স্বাস্থ্যৰ সন্দৰ্ভত সাৱধানতাৰ কথা প্ৰকাশ কৰিছে। তদুপৰি অষ্টম স্থানৰ শনিৰ ট্ৰেনজিটে ঢৈয়া গঠনে এই ৰাশিৰ অধীনত জন্মগ্ৰহণৰ লোৱা লোকসকলৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে অলপ সাৱধান হ'ব লাগিব। এইবাৰ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ থাকিব আপোনালোকৰ চাই লোৱা হওক। এই ৰাশিৰ ট্ৰেনজিট ৰাশিৰ ফলত সূৰ্যক ষষ্ঠ স্থানত ৰখা হৈছে। ইয়াৰ দ্বাৰা এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আত্মবিশ্বাস আৰু সফলতাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে। 2 জুনৰ পৰা 31 অক্টোবৰলৈ বৃহস্পতি দ্বাদশ স্থানত প্ৰৱেশ কৰিব, যাৰ ফলত একাংশ ছাত্ৰ ছাত্ৰীয়ে শিক্ষাত সম্পূৰ্ণ সফলতা লাভ কৰাত বাধাৰ সৃষ্টি হ'ব পাৰে। কিন্তু বহিৰাজ্যৰ পৰা আঁতৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সময় অনুকূল হ'ব আৰু তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী স্থান লাভ কৰিব। আইন, বিত্ত, গৱেষণাৰ সৈতে জড়িত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বিশেষ সুবিধা লাভ কৰাৰ সুবিধা পাব। চৰকাৰী আৰু বিদেশী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকল লাভৱান হ'ব। বৃহস্পতিৰ দিশটো তৃতীয় আৰু পঞ্চম স্থানত থকাৰ বাবে আপোনাৰ শিক্ষা আৰু জ্ঞান বৃদ্ধি পাব। 15 এপ্ৰিলৰ পৰা 15 মে'লৈকে সূৰ্যৰ ভাগ্যৰ ঘৰত থাকিব। উচ্চ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সুযোগৰ সৃষ্টি হৈছে। এইবাৰ আপোনালোকৰ কেৰিয়াৰ সম্বন্ধে জানি লওঁ কেনেধৰণৰ প্ৰভাৱ থাকিব 2026 চনটো। বছৰৰ আৰম্ভণিতে দশম আৰু একাদশ স্থানত সূৰ্যৰ ট্ৰেনজিটে আপোনাৰ কেৰিয়াৰ পদোন্নতি আৰু কামত সফলতাৰ ইংগিত বহন কৰিছে। 21 জুনৰ পৰা 18 ছেপ্টেম্বৰলৈকে দশম আৰু একাদশ স্থানত মংগল গ্ৰহৰ ট্ৰেনজিটে আপোনাৰ কেৰিয়াৰ আৰু নেতৃত্বৰ ক্ষমতা বৃদ্ধি কৰিব। ইফালে অষ্টম স্থানত শনিৰ বিপৰীত ৰাজযোগে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে আপোনাৰ কেৰিয়াৰ আৰু লাভক শক্তিশালী কৰি তুলিব। বৃহস্পতিৰ এই দিশটোৱে আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি কৰিব আৰু কৰ্মক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰিব।
এতিয়া সিংহ ৰাশিৰ বৃত্ত সম্পৰ্কীয় কেনেধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। মংগল গ্ৰহৰ দিশটোৱে ধন সম্পত্তি আৰু লাভৰ ঘৰত ইতিবাচক প্ৰভাৱ পেলাব। প্ৰতিযোগিতামূলক যিবোৰ সফলতা আৰু আৰ্থিক লাভৰ সুযোগৰ সৃষ্টি হৈছে, ব্যৱসায়িক বা পেছাদাৰী প্ৰচেষ্টাৰ পৰা ডাঙৰ আৰ্থিক লাভৰ সম্ভাৱনা আছে। বৃহস্পতিৰ ট্ৰেনজিটে বিদেশী বিনিয়োগ বা বিনিয়োগৰ সৈতে জড়িত আৰ্থিক লাভৰ সুযোগ প্ৰদান কৰিছে। শনিৰ কঠোৰ পৰিশ্ৰম আৰু বিপৰীত ৰাজযোগে আৰ্থিক স্থিতিশীলতা বজাই ৰখাত আপোনাক সহায় কৰিব। এতিয়া ব্যৱসায় আৰু বাণিজ্য কেনেধৰণে আপোনালোকে চলাব তাৰ বিষয়ে জানি লোৱা হওক। 2026 চনটোত কেনেধৰণৰ প্ৰভাৱ থাকিব। ষষ্ঠ স্থানত মংগল গ্ৰহৰ ট্ৰেনজিটে ব্যৱসায়িক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি প্ৰতিযোগিতামূলক সফলতা লাভ কৰাত আপোনাক সহায় কৰিব। সপ্তম স্থানত ৰাহুৰ ট্ৰেনজিটে ব্যৱসায়ৰ বাবে নতুন দিশ আৰু সুযোগ প্ৰদান কৰিব, কিন্তু পৰিকল্পনা আৰু গোপনীয়তাৰ প্ৰতি মনোযোগ অতি প্ৰয়োজনীয় হ'ব। এই সময় বিশেষকৈ ৰিয়েল ষ্টেট, সম্পত্তি, অটোমোবাইল নিৰ্মাণ, বিপণন, গৱেষণা আদি খণ্ডৰ বাবে উপকাৰী হ'ব। যদি আপুনি আপোনাৰ ব্যৱসায়টো অনলাইন বা বিদেশত সংযোগ কৰে, তেনেহ'লে হঠাতে উল্লেখযোগ্য লাভৰ সম্ভাৱনা থাকিব। এতিয়া বিবাহ আৰু প্ৰেমৰ জীৱন কেনেধৰণৰ চলিব 2026 চনটো চাই লওঁ আহক। সপ্তম স্থানত সূৰ্য আৰু ৰাহুৰ সংযোগৰ ফলত পত্নীৰ লগত মৌখিক উত্তেজনা, অহংকাৰ, ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। 2 জুনলৈকে বৃহস্পতিৰ ট্ৰেনজিটে বিবাহ বিচৰাসকলৰ বাবে অত্যন্ত অনুকূল হ'ব। ইয়াৰ পিছত বৃহস্পতিৰ দ্বাদশ ঘৰলৈ ট্ৰেনজিটে বিবাহ, প্ৰেমৰ সম্পৰ্ক, পৰিয়ালত সুখদায়ক পৰিৱৰ্তনৰ সুযোগ আনিব। এইবাৰ সম্পৰ্ক, বুজাবুজি আৰু সংযমতা বৃদ্ধি পোৱাটো আপোনালোকৰ বাবে ভাল ইংগিত বহন কৰিছে আৰু ইয়াৰ দ্বাৰা আপোনালোকে লাভৱানো হ'ব। এতিয়া আমি জানি লোৱা হওক 2026 চনত সিংহ ৰাশিৰ জাতকসকলৰ বাবে কি কি প্ৰতিকাৰ থাকিব। আপোনালোকে প্ৰত্যেক শনিবাৰে আপোনালোকে কলা তিল দান কৰিবলৈ যত্ন কৰিব মন্দিৰত, আৰু দুখীয়া দৰিদ্ৰ শ্ৰেণীক কিছু সহায় কৰিলে এইবাৰ আপোনালোকৰ বছৰটো ভালে কুশলে যাব। আৰু আপোনালোকে গৰুক দানা খুৱাবলৈ চেষ্টা কৰিব বা আলু খুৱাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ সকলো ভাগ্য ভালদৰে চলিব আৰু আপোনালোকে গোটেই বছৰটো ভাগ্যৱান হিচাপে আপোনালোকে আগবাঢ়িব পাৰিব। গতিকে এয়াই আছিল সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনৰ সম্পূৰ্ণ তথ্য। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে, এতিয়ালৈকে ছাবস্ক্ৰাইবেই কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই বছৰটো ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশিৰ বিষয়ে জানি লওঁ 2026 চনটোত তেওঁলোকৰ সম্পূৰ্ণ প্ৰভাৱ কেনেকুৱা থাকিব। 2026 চনৰ নতুন বছৰে কন্যা ৰাশিৰ বাবে বহু ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। যিহেতু সূৰ্যৰ বছৰ, গতিকে বছৰৰ আৰম্ভণিতে সূৰ্য ধনু ৰাশিত থাকিব আৰু 14 জানুৱাৰীত মকৰ ৰাশিৰ পঞ্চম স্থানত প্ৰৱেশ কৰিব। 13 ফেব্ৰুৱাৰীলৈকে এই ঘৰতে থাকিব। ফলস্বৰূপে এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ শিক্ষা, আয় এইবোৰ ক্ষেত্ৰত উল্লেখযোগ্য সুবিধা লাভ কৰিব পাৰিব। তদুপৰি সূৰ্যৰ দৃষ্টি লাভৰ ঘৰৰ ওপৰত থাকিব, যাৰ ফলত এই ৰাশিৰ অধীনত জন্ম লোৱাসকলৰ বিদেশৰ পৰা আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনাৰ সৃষ্টি হৈছে। 13 ফেব্ৰুৱাৰীৰ পৰা 15 মাৰ্চলৈকে সূৰ্যই ষষ্ঠ স্থানত ট্ৰেনজিট কৰিব। গতিকে এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা, চৰকাৰী চাকৰি, বহুজাতিক কোম্পানীত কৰ্মসংস্থাপনৰ সুযোগ বিচাৰি পাব। ইয়াৰ পিছত সূৰ্য ক্ৰমে অষ্টম, নৱম আৰু দশম স্থানত থাকিব, যিয়ে এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰাসকলৰ বাবে উল্লেখযোগ্য উপকাৰ কঢ়িয়াই আনিব পাৰে। বৃত্ত, কেৰিয়াৰ, ব্যৱসায়, শিক্ষা, স্বাস্থ্য আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কন্যা ৰাশিৰ লোকৰ বাবে 2026 বৰ্ষৰ নতুন বছৰ কেনেকুৱা হ'ব জানি লোৱা হওক। 2026 চনৰ নতুন বছৰ গ্ৰহৰ অৱস্থানৰ কথা ক'বলৈ গ'লে বৃহস্পতিয়ে 2 জুনলৈকে দশম স্থানত বছৰটো আৰম্ভ কৰিব। ইয়াৰ পিছত একাদশ ঘৰলৈ ট্ৰেনজিট হ'ব। ষষ্ঠ স্থানত ৰাহু আৰু দ্বাদশ স্থানত কেতু থাকিব। তদুপৰি মংগল, বুধ আৰু শুক্ৰই সময়ে সময়ে নিজৰ অৱস্থান সলনি কৰিব, যাৰ ফলত নিঃসন্দেহে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলৰ জীৱনত প্ৰভাৱ পৰিব। এতিয়া কন্যা ৰাশিৰ জাতকসকলৰ কেৰিয়াৰৰ বিষয়ে কেনেধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে নতুন বছৰত সূৰ্য আৰু বৃহস্পতিৰ বিশেষ প্ৰভাৱ অনুভৱ কৰিব, যাৰ ফলত কেৰিয়াৰ অবিৰত উন্নত নিশ্চিত হ'ব। 15 জুনৰ পিছত সূৰ্য শক্তিশালী হ'ব, যাৰ ফলত এই ৰাশিৰ অধীনত জন্ম লোৱাসকলৰ বাবে পদোন্নতিৰ উচ্চ পদবী লাভ কৰিব পাৰিব। নতুন চাকৰিৰ বাবে বহু সম্ভাৱনা আছে। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱাসকলে হয়তো লাভৱান হোৱা পৰিলক্ষিত হ'ব। ৰাহু ষষ্ঠ স্থানত থকাৰ বাবে এই ৰাশিৰ তলত জন্মগ্ৰহণ কৰা সকলে প্ৰতিযোগিতা আৰু সাক্ষাৎকাৰত সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। দীৰ্ঘদিনীয়া কেৰিয়াৰৰ প্ৰত্যাহ্বানো অন্ত পৰিব। এইবাৰ বছৰৰ মাজভাগত আৰু শেষ সময় কন্যা ৰাশিৰ বাবে চাকৰি সলনি বা বহিৰাজ্যত সুযোগ বিচাৰি পোৱাৰ সম্ভাৱনা অধিক বুলি গণ্য কৰা হ'ব। দ্বিতীয় আৰু দশম স্থানত ৰাহুৰ প্ৰভাৱৰ ফলত কেৰিয়াৰত দ্ৰুত গতিত অগ্ৰগতি দেখা পাব।
কন্যা ৰাশিৰ জাতকৰ বাবে ব্যৱসায়িক ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে এতিয়া জানি লওঁ। কন্যা ৰাশিৰ স্থানীয় লোকৰ বাবে নতুন বছৰত ব্যৱসায়িক খণ্ডৰ কথা কওঁতে যিকোনো সিদ্ধান্ত সযতনে ল'বলৈ চেষ্টা কৰিব লাগিব, যাতে পিছত আক্ষেপ কৰিব লগা নহয়। বছৰৰ আৰম্ভণিতে অংশীদাৰিত্বৰে কৰা ব্যৱসায়ত কিছু উত্তেজনা থাকিব পাৰে, গতিকে ধৈৰ্য আৰু স্পষ্ট যোগাযোগ বজাই ৰাখিবলৈ চেষ্টা কৰক, যাতে সমস্যাবোৰ ডাঙৰ নহয়। জুন মাহৰ পিছত বৃহস্পতিৰ দিশটোৰ বাবে ব্যৱসায়ত দ্ৰুত লাভ হ'ব। আপুনি হয়তো নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা বাঢ়িব, যাৰ ফলত আপোনাৰ ব্যৱসায় দ্ৰুতগতিত সম্প্ৰসাৰিত হ'ব আৰু আপুনি বিপুল লাভ কৰিবলৈ সক্ষম হ'ব। হঠাৎ আৰ্থিক লাভৰ সুযোগ দেখা পাব। লাভৰ ঘৰত সূৰ্যৰ দিশটোৰ বাবে এই ৰাশিৰ স্থানীয় লোকে বিদেশৰ পৰা ধন পোৱাৰ সম্ভাৱনা থাকিব আৰু বিদেশী ক্লায়েণ্টৰ পোৱাৰো সম্ভাৱনা প্ৰবল দেখা গৈছে। জুলাই আগষ্ট মাহত ব্যৱসায়ত বৃহৎ লাভ হোৱাৰ সম্ভাৱনা থাকিব। এতিয়া আপোনালোকৰ আৰ্থিক দিশটো কেনেকুৱা ধৰণৰ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। কন্যা ৰাশিৰ বাবে সূৰ্য, বৃহস্পতি আৰু ৰাহুৱে তেওঁলোকৰ আৰ্থিক অৱস্থাত প্ৰভাৱ পেলাব পাৰে। অষ্টম স্থানত সূৰ্য উন্নীত হৈছে, ফলস্বৰূপে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলে পূৰ্বপুৰুষৰ সম্পত্তিৰ জৰিয়তে যথেষ্ট লাভৰ সন্মুখীন হ'ব পাৰে বা পুৰণি আৰ্থিক বিবাদ সমাধান হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ভাল আৰ্থিক লাভ হ'ব। দ্বিতীয় সদনত ওপৰত ৰাহুৰ এই দিশটোৱে হঠাৎ আৰ্থিক লাভ কঢ়িয়াই আনিব আৰু আয়ৰ নতুন উৎস মুকলি কৰিব। বছৰৰ মাজভাগত সঞ্চয় বৃদ্ধি পাব আৰু বিশদ বিনিয়োগে লাভৱান কৰিব। বছৰৰ অন্তিম মাহত খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক, গতিকে সেই অনুসৰি বিত্তীয় পৰিকল্পনা কৰাটো ভাল হ'ব। 15 মে'ত সূৰ্যই আপোনাৰ সৌভাগ্যক শক্তিশালী কৰি সৌভাগ্যৰ ঘৰত প্ৰৱেশ কৰিব। ইয়াৰ ফলত বহু ক্ষেত্ৰত শুভকামনা আহিব। দেৱতাৰ গুৰু বৃহস্পতি 2 জুনলৈকে 10ম স্থানত থাকিব আৰু শনিৰ সৈতে যৌথভাৱে 4ৰ্থ স্থানত দৃষ্টিকোণ কৰিব। ফলস্বৰূপে এই ৰাশিত জন্মগ্ৰহণ কৰা জাতকসকলৰ সম্পত্তি, বাহন, ঘৰ মেৰামতি বা সম্পত্তিৰ সৈতে জড়িত কাম হাতত ল'ব। ইয়াৰ ফলত আৰ্থিক ব্যয় আদি হ'ব পাৰে। এতিয়া আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। বছৰৰ আৰম্ভণিতে কন্যা ৰাশিৰ থলুৱা লোকে শিক্ষাৰ ক্ষেত্ৰত বহু সুবিধা লাভ কৰিব পাৰে। 14 জানুৱাৰীত সূৰ্য 5ম স্থানত আপোনাৰ প্ৰৱেশ কৰিব। সেই হিচাপে শিক্ষাৰ ক্ষেত্ৰত বহুত লাভ হ'ব। উচ্চ শিক্ষাৰ বাবেও প্ৰবল সম্ভাৱনা আছে। 3 ফেব্ৰুৱাৰীৰ পৰা 15 মাৰ্চলৈকে সূৰ্য 6ষ্ঠ স্থানত থাকিব। সেই হিচাপে এই ৰাশিৰ থলুৱা লোকসকলৰ বাবে বহু দিশত উপকাৰ কঢ়িয়াই আনিব পাৰে। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱাসকলে সফলতা লাভ কৰিব পাৰে। ইয়াৰ বাহিৰেও তেওঁলোকে বহুজাতিক কোম্পানীত চাকৰি লাভ কৰিব পাৰে। বিদেশত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে সুযোগ পাব। জুন মাহৰ পাছত বৃহস্পতিয়ে একাদশ স্থানে শিক্ষাৰ ক্ষেত্ৰত বহু সুফল কঢ়িয়াই আনিব। গৱেষণা, প্ৰযুক্তি আৰু পৰিচালনাৰ ক্ষেত্ৰত জড়িতসকলৰ বাবে এই বছৰটো অতি উত্তম বুলি পৰিগণিত হ'ব। এতিয়া কন্যা ৰাশিৰ জাতকসকলৰ স্বাস্থ্যৰ দিশত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। এই ৰাশিৰ লোকসকলৰ বাবে 2026 চনটো বেছিভাগ সময়তে ভাল হ'ব। সূৰ্য দ্বাদশ স্থানত থকাৰ বাবে এই ৰাশিৰ লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হোৱাটো উচিত হ'ব। বৃদ্ধসকলে হৃদযন্ত্ৰ, ৰক্তচাপ আৰু মাইগ্ৰেনৰ সম্পৰ্কীয় সমস্যাৰ সৈতে মোকাবিলা কৰিব লগা হ'ব পাৰে। মে' মাহৰ সূৰ্যই ভাগ্য গৃহত প্ৰৱেশ কৰাৰ লগে লগে এই ৰাশিৰ লোকসকলে পিতৃৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। মানসিক শান্তিৰ বাবে ধ্যান আৰু যোগাসনৰ প্ৰয়োজন হ'ব। কেতু দ্বাদশ স্থানত থকাৰ লগে লগে আধ্যাত্মিক অনুশীলনে এই ৰাশিৰ লোকসকলৰ স্বাস্থ্যত শক্তিশালীও কৰিব। এতিয়া আপোনালোকৰ বিবাহ আৰু সম্পৰ্ক কেনেকুৱা ধৰণৰ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে তেওঁলোকৰ বৈবাহিক আৰু প্ৰেমৰ জীৱনত কিছু অসংগতিৰ সন্মুখীন হ'ব পাৰে। 7ম স্থানত থকা শনিয়ে বিবাহিত জীৱনত কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সংগীৰ সৈতে সম্পৰ্ক দূৰৰ হ'ব পাৰে আৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে আগতীয়াকৈ প্ৰতিটো সবিশেষ স্পষ্ট কৰি লোৱাটোৱে আপোনাৰ বাবে উত্তম হ'ব। 5ম আৰু 7ম স্থানত সূৰ্যৰ ট্ৰেনজিটে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলৰ অহংকাৰ বৃদ্ধি কৰিব পাৰে। ফলস্বৰূপে প্ৰেম আৰু বিবাহিত জীৱন দুয়োটাতে উত্তেজনা বৃদ্ধি পাব। বৃহস্পতি গ্ৰহক একাদশ স্থানত স্থাপন কৰিলে শিশুৰ সৈতে জড়িত চলি থকা সমস্যাসমূহ দূৰ হ'ব পাৰে। 16 জুলাইৰ পৰা 17 আগষ্টলৈকে সূৰ্য আৰু বৃহস্পতি লাভৰ ঘৰত থাকিব। এই সময়ছোৱাই সন্তান জন্ম দিয়াৰ সম্ভাৱনা উপস্থাপন হ'ব। বৃহস্পতিৰ প্ৰভাৱৰ বাবে অবিবাহিত দম্পতীয়ে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। জুলাই আৰু আগষ্ট মাহত সন্তান আৰু পাৰিবাৰিক সুখৰ সৈতে জড়িত শুভ ফল কঢ়িয়াই আনিব। এতিয়া জানি লোৱা হওক 2026 চনৰ বাবে আপোনাৰ উপকাৰ বা উপায় কি হ'ব। আপুনি প্ৰতিদিনে সূৰ্য দেৱতাক পানী অৰ্ঘ্য দিব। তেতিয়া দেখিব যে আপোনাৰ জীৱনত যিবোৰ বাধা আছিলে সেইবোৰ এইবাৰ দূৰ হোৱা পৰিলক্ষিত হ'ব। আৰু আপুনি কোনো বৃদ্ধ লোকক কাপোৰ দান কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ জীৱনত যিবোৰ অশান্তি আছিলে সেইবোৰ দূৰ হোৱা পৰিলক্ষিত হ'ব আৰু বছৰটো আপোনালোকৰ সুষম হ'ব।
মংগলবাৰে আপোনালোকে হনুমান মন্দিৰ দৰ্শন কৰিব, লগতে শনি মন্দিৰ দৰ্শন কৰিব। ইয়ে আপোনালোকৰ ভাগ্য উদয় কৰিব। গতিকে এইখিনি আছিলে আপোনালোকৰ 2026 চনৰ সবিশেষ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈছে তেনে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া আমি তুলা ৰাশিৰ বিষয়ে জানি লওঁ আহক। তুলা ৰাশিৰ জাতকসকলৰ বাবে নতুন বছৰ উত্তম হ'বলৈ গৈ আছে। এই ৰাশিৰ লোকসকলৰ বাবে সূৰ্য এই বছৰত অতি বিশেষ হ'ব। এই ৰাশিৰ গ্ৰহৰ অৱস্থানৰ কথা ক'বলৈ গ'লে ৰাহু পঞ্চম স্থানত থাকিব, শনি ষষ্ঠ স্থানত থাকিব, কেতু একাদশ স্থানত ট্ৰেনজিট কৰিব। বছৰৰ আৰম্ভণিতে বৃহস্পতি নৱম স্থানত থাকিব আৰু 2 জুনত কৰ্কট ৰাশিৰ দশম স্থানত প্ৰৱেশ কৰি উচ্চতা লাভ কৰিব। পঞ্চম স্থানত অৱস্থিত ৰাহু আৰু নৱম স্থানত অৱস্থিত বৃহস্পতিৰ মাজত ত্ৰিকোণীয় সম্পৰ্ক গঢ় লৈ উঠিছে। ইয়াৰ বাবে বৃহস্পতি ৰাহুৰ নেতিবাচক প্ৰভাৱৰ পৰা ৰক্ষা কৰিব। এনে পৰিস্থিতিত শিক্ষা, প্ৰেমৰ সম্পৰ্ক, বিনিয়োগ আৰু সৃষ্টিশীলতাৰ ক্ষেত্ৰত বহু লাভৱান আপুনি হোৱা পৰিলক্ষিত হ'ব। সূৰ্যৰ বছৰ হোৱাৰ বাবে এই বছৰে এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে জীৱনলৈ পোহৰ আৰু নতুন সুযোগ কঢ়িয়াই আনিব। যোৱা বছৰ 2025 চনত আপুনি সন্মুখীন হোৱা অন্ধকাৰ আৰু সংগ্ৰামে হয়তো এতিয়া সকাহ দিব আপোনাক। তদুপৰি এই বছৰটো আত্মবিশ্বাস, সাহস, কৃতিত্ব আৰু পুনৰ গঠনৰ সময় হ'ব। এই বিশ্লেষণ তুলা ৰাশিৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে। গতিকে বিত্ত, কেৰিয়াৰ, ব্যৱসায়, শিক্ষা, স্বাস্থ্য আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত 2026 চনটো আপোনাৰ বাবে কেনেদৰে উন্মোচিত হ'ব সেই বিষয়ে অন্বেষণ কৰোৱা হওক। তুলা ৰাশিৰ জাতকসকলৰ কেৰিয়াৰৰ বিষয়ে প্ৰথমত জানি লওক কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব 2026 চনত। কেৰিয়াৰৰ ক্ষেত্ৰত তুলা ৰাশিৰ স্থানীয় লোকসকলৰ বাবে 2026 চনটো হ'ব এক গুৰুত্বপূৰ্ণ বছৰ। বছৰৰ মাজভাগত 2 জুনৰ পৰা 31 অক্টোবৰলৈকে বৃহস্পতিয়ে দশম স্থানত ট্ৰেনজিট কৰিব। ইয়াৰ ফলত এই অধীনত জন্মগ্ৰহণ কৰা জাতকসকলৰ স্থবিৰ হৈ পৰা প্ৰকল্প, অসমাপ্ত কাম আৰু বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। এই সময়ছোৱাত আপোনাৰ ভাগ্যই আপোনাৰ কৰ্মক প্ৰতিফলিত কৰিব আৰু যিসকলে সঘনাই নিজৰ পৰিকল্পনা সলনি কৰে তেওঁলোকৰ স্থিৰতা আৰু দিশ বিচাৰি পাব। এইবাৰ শনিৰ ষষ্ঠ স্থানত চাকৰি, প্ৰতিযোগিতা, নিয়োগ, সেৱা খণ্ডৰ সফলতা ইংগিত দিছে। ইয়াৰ উপৰিও বিদেশী কোম্পানী আৰু বহুজাতিক সংস্থাসমূহত কেৰিয়াৰৰ সুযোগ সৃষ্টি হৈছে। সূৰ্যক ষষ্ঠ স্থানত ৰখাটোৱে কৰ্মক্ষেত্ৰত প্ৰতিযোগী আৰু শত্ৰুৰ ধ্বংস হোৱাৰ ইংগিত দিছে, যাৰ ফলত স্থিৰতা আৰু সন্মান বৃদ্ধি পাব। 2 জুন তাৰিখৰ পৰা দশম স্থানত বৃহস্পতিৰ উচ্চতাই কেৰিয়াৰৰ অভূতপূৰ্ব সফলতা আপোনাৰ বৃদ্ধি পাব। পদোন্নতি আৰু পেছাদাৰী প্ৰতিপত্তিৰ সম্প্ৰসাৰণ আনিব। এতিয়া আপোনালোকৰ আৰ্থিক অৱস্থা কেনেধৰণৰ থাকিব তাৰ বিষয়ে জানি লওক। তুলা ৰাশিৰ স্থানীয় লোকসকলৰ বাবে এই বছৰ আৰ্থিক শক্তি আৰু বৃদ্ধিৰ বাবে স্পষ্টভাৱে সাজু হৈছে। বৃহস্পতিৰ উচ্চ ৰাশিত থকাৰ পশ্চাদগমন গতিয়ে আৰ্থিক নিৰাপত্তা আৰু আৰ্থিক লাভৰ ইংগিত দিয়ে। বিনিয়োগ আৰু সম্পত্তিৰ সৈতে জড়িত সিদ্ধান্তত সংযমতা আৰু সযতনে চিন্তা কৰাটো অতি প্ৰয়োজনীয় হ'ব আপোনালোকৰ, কিয়নো খৰখেদাকে লোৱা সিদ্ধান্ত বা আনৰ পৰামৰ্শৰ ভিত্তিত লোৱা সিদ্ধান্ত ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। 2 জুনৰ পৰা দশম স্থানত বৃহস্পতিৰ উচ্চ স্থানে নিয়োগ আৰু ব্যৱসায়ৰ পৰা আৰ্থিক লাভৰ প্ৰবল ইংগিত দিছে। 18 অক্টোবৰৰ পিছত বৃহস্পতিয়ে একাদশ স্থানত প্ৰৱেশ কৰিলে আয় বৃদ্ধি পাব, কামনা পূৰণ কৰিব, বন্ধু বা ভাই ভনীৰ পৰা লাভ বৃদ্ধি পাব। ইয়াৰ উপৰিও শনিৰ মহাদশাৰ ওপৰত সম্পত্তি আৰু বাহন সম্পৰ্কীয় প্ৰকল্পসমূহ সফলতাৰে আপুনি সম্পূৰ্ণ কৰিব পাৰিব। এতিয়া আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। ৰেট্ৰগ্ৰেড বুধ আৰু বৃহস্পতিৰ প্ৰভাৱৰ বাবে ব্যৱসায় আৰু বাণিজ্যৰ ক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সৃষ্টি হৈছে, কিন্তু কঠোৰ পৰিশ্ৰম, সাৱধানতা আৰু বিচক্ষণ সিদ্ধান্তৰ ফলত ভাল লাভ কৰিব পাৰিব। বিদেশী কোম্পানী বা বহুজাতিক প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্ব আৰু ব্যৱসায়িক সুযোগৰ সৃষ্টি হ'ব পাৰে। গজা কেশৰীৰ যুগৰ কৃপাত ব্যৱসায়িক সুনাম আৰু সামাজিক সন্মান বৃদ্ধি পাব। নতুন বিনিয়োগ বা প্ৰকল্প আৰম্ভ কৰাৰ আগতে সকলো দিশৰ সযতনে মূল্যায়ন কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। এতিয়া তুলা ৰাশিৰ জাতকসকলৰ শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ থাকিব সেই বিষয়ে জানি লওঁ। এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা লোকসকলৰ শিক্ষাৰ ক্ষেত্ৰত সন্দৰ্ভত পঞ্চম স্থানত ৰাহুৰ প্ৰভাৱে উচ্চ শিক্ষা, বিদেশী অধ্যয়ন, গৱেষণা আৰু সৃষ্টিশীল ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। এই সময়ছোৱা ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ বাবে অত্যন্ত শুভ হ'ব। সৃষ্টিশীল প্ৰকল্প, শিল্প, সাহিত্য বা প্ৰযুক্তিগত উদ্ভাৱনতো উল্লেখযোগ্য অগ্ৰগতিৰ সম্ভাৱনা আছে। ৰাহুৰ স্থিতিয়ে হঠাৎ পৰিৱৰ্তন আৰু নতুন দিশৰ ইংগিত দিছে, গতিকে পঢ়া শুনা বা কেৰিয়াৰৰ লগত জড়িত সিদ্ধান্তবোৰ চিন্তাশীল আৰু সতৰ্কতাৰে ল'বলৈ আপুনি যত্ন কৰক। তুলা ৰাশিৰ এইবাৰ বিবাহ আৰু সম্পৰ্কৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ। নতুন বছৰত মিশ্ৰিত হ'ব আপোনাৰ লোকৰ বৈবাহিক আৰু প্ৰেম জীৱন। পঞ্চম ঘৰত ৰাহুৰ ট্ৰেনজিটৰ বাবে প্ৰেমৰ সম্পৰ্কত হঠাৎ পৰিৱৰ্তন দেখা গৈছে। কেতিয়াবা ঘনিষ্ঠতা বৃদ্ধি পাব, আন কেতিয়াবা দূৰত্ব অনুভৱ কৰিব পাৰে।
বিনিয়োগ অংশীদাৰিত্ব পৰিয়ালৰ বিষয়ৰ ক্ষেত্ৰত বাক্য আৰু আচৰণত সংযমতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। তদুপৰি তৃতীয় ঘৰত ৰাহুৰ কেতুৰ প্ৰভাৱে সৰু ভাই ভনী আৰু পাৰিবাৰিক দায়িত্বৰ লগত সামান্য অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি এইবাৰ বিবাহ আৰু ব্যক্তিগত সম্পৰ্কত সমন্বয় আৰু সম্প্ৰীতি বজাই ৰখাৰ বাবে সুষম আৰু সংযত আচৰণ গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ হ'ব। এতিয়া আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ। এইবাৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সজাগ হোৱাটো আপোনাৰ প্ৰয়োজনীয় হ'ব। মংগল আৰু সূৰ্যক ধন সম্পত্তি পৰিয়াল আৰু বাক্যৰ ঘৰত ৰখা হৈছে। লগতে পেট মুখ বা পাচনতন্ত্ৰৰ লগত জড়িত সৰু সৰু সমস্যাৰো সৃষ্টি হ'ব পাৰে। 3 এপ্ৰিলৰ পৰা 10 মে'লৈকে পেট, পিত্ত, মানসিক চাপ, ৰক্তচাপৰ প্ৰতি মনোযোগ দিয়াটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব। শনি ষষ্ঠ স্থানত থকাৰ বাবে অনুশাসন আৰু নিয়মীয়া জীৱনশৈলী বজাই ৰখাটো স্বাস্থ্য বজাই ৰখাত সহায়ক হ'ব। বৃহস্পতিৰ প্ৰভাৱে এই স্বাস্থ্যজনিত অস্বস্তিৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব। গতিকে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো এনেধৰণে আপোনালোকে আগবাঢ়িলে ভাল হয়। 2026 চনৰ আপোনাৰ প্ৰতিকাৰ হিচাপে আপুনি যদি সোমবাৰে শিৱক আপুনি অৰ্ঘ্য দিয়ে তেনেহ'লে আপোনালোকৰ দুখ কষ্ট নাইকিয়া হ'ব আৰু লগতে আপোনাৰ ভাগ্য উদয় হ'ব। আৰু লগতে দুখীয়া শ্ৰেণীৰ লোকক এইবাৰ সহায় কৰিব। বিশেষকৈ যিসকল দুখীয়া শ্ৰেণীৰ লোকসকল শিক্ষিত বা শিক্ষাৰ লগত জড়িত হৈ আছে তেওঁলোকক শিক্ষা সামগ্ৰীৰ যোগান ধৰিলে আপোনালোকৰ বাবে ভাল হ'ব। গতিকে এনেধৰণে আপোনালোকৰ 2026 চনটো পাৰ হ'ব। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া জানো আহক বৃশ্চিক ৰাশিৰ জাতকৰ বাবে। বৃশ্চিক ৰাশিৰ জাতকৰ বাবে 2026 চনটো কেনেকুৱা হ'ব সেই বিষয়ে জানো আহক। নতুন বছৰ বৃশ্চিক ৰাশিৰ বাবে ভাগ্য কঢ়িয়াই আনিব। বহু ক্ষেত্ৰত সফলতাৰ সম্ভাৱনা আছে আৰু নতুন বছৰটো যিহেতু সূৰ্যৰ বছৰ সেইবাবে শক্তি, তাপ, পোহৰ আৰু জীৱনৰ প্ৰাথমিক যিবোৰ কাৰক হিচাপে সূৰ্যক গণ্য কৰা হয়। গতিকে এই ৰাশিৰ তলত জন্মগ্ৰহণ কৰাসকলে হয়তো যোৱা বছৰ সন্মুখীন হোৱা যিবোৰ সংগ্ৰাম আছিলে সেইবোৰৰ পৰা কিছু সকাহ পাব পাৰে। সূৰ্যৰ বাবে 2026 চনত ইগৰ সংঘৰ্ষ, ক্ষমতাৰ সংগ্ৰাম, আত্মবিশ্বাসিতা, প্ৰতিযোগিতা আদিৰ সম্ভাৱনা আছে। এই বাৰ্ষিক বিশ্লেষণ চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। গতিকে বৃত্ত, কেৰিয়াৰ, ব্যৱসায়, শিক্ষা, স্বাস্থ্য আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ লোকৰ অৱস্থা কেনে হ'ব জানি লওঁ আহক। বাৰ্ষিক ৰাশিফলত এই ৰাশিৰ আটাইতকৈ বেছি সময় কটোৱা গ্ৰহবোৰ হ'ল শনি, ৰাহু, বৃহস্পতি আৰু কেতু। তদুপৰি ৰাশিৰ শাসক মংগল গ্ৰহেও নতুন বছৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। বছৰৰ আৰম্ভণিতে 2য় স্থানত মংগল, 4ৰ্থ স্থানত ৰাহু আৰু 5ম স্থানত শনি, 1ম আৰু 8ম স্থানত বৃহস্পতি আৰু 2 জুন তাৰিখে 9ম স্থানত থাকিব। কেতু 10ম স্থানত থাকিব। মংগল গ্ৰহৰ অৱস্থানৰ সন্দৰ্ভত ক'ব পাৰি যে মংগল গ্ৰহই 16 জানুৱাৰীৰ পৰা 24 ফেব্ৰুৱাৰীলৈকে নিজৰ উচ্চ 3য় স্থানত ট্ৰেনজিট কৰিব, যিটো অত্যন্ত শুভ হ'ব। এই সময়ছোৱাত এই ৰাশিৰ স্থানীয় লোকসকলে যোগাযোগ, সংবাদ মাধ্যম, বিপণন, ভ্ৰমণ, সামৰিক ক্ৰিয়া, প্ৰশাসন আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সৈতে জড়িত ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব পাৰে। নেতৃত্বৰ ক্ষমতাও বৃদ্ধি পাব। গতিকে এইবাৰ আপোনালোকৰ ৰাশিৰ কিছু ভাল সুযোগৰ সৃষ্টি হ'ব। এতিয়া আপোনালোকৰ আৰ্থিক অৱস্থা কেনেধৰণৰ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। 2026 চনত ৰাহু আৰু বৃহস্পতিৰ ট্ৰেনজিটে হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে। 5ম স্থানত বৃহস্পতিৰ দিশটো মাৰ্চ মাহলৈকে থাকিব। ফলস্বৰূপে এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰাসকলে ধন সম্পত্তি, সংস্কাৰ আৰু প্ৰগতিৰ ক্ষেত্ৰত অসংখ্য সুযোগ পাব। 8ম স্থানত ৰাহুৰ এই দিশটোৱে হয়তো বাকী থকা ধন ঘূৰাই আনিব পাৰে। 4ৰ্থ আৰু 10ম স্থানত সূৰ্য আৰু ৰাহুৰ প্ৰভাৱে সম্পত্তি আৰু বিনিয়োগৰ বিষয়ত লাভৱান কৰিব। ফলস্বৰূপে এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰাসকলৰ বাবে সম্পত্তিৰ জৰিয়তে যথেষ্ট লাভৰ সন্মুখীন হ'ব পাৰে। ৰাহু আৰু কেতুৰ ফলত অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে। অৱশ্যে ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰে বিনিয়োগ কৰিলে আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। দান বৰঙণি আৰু ধৰ্মীয় কাম কাজতো আপুনি উদাৰতাৰে খৰচ কৰিব পাৰিব। এতিয়া আপোনালোকৰ কেৰিয়াৰ সম্বন্ধে কেনেধৰণৰ প্ৰভাৱ থাকিব জানি লওঁ আহক। বৃশ্চিক ৰাশিৰ লোকসকলে নিজৰ কেৰিয়াৰত বহুতো নতুন সুযোগ আৰু উন্নতিৰ অভিজ্ঞতা লাভ কৰাৰ সম্ভাৱনা আছে। এই ৰাশিৰ 10ম স্থানত সূৰ্যই শাসন কৰে। ফলস্বৰূপে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলে কেৰিয়াৰত উন্নতিৰ সুযোগ অনুভৱ কৰিব। পদোন্নতি, বদলি আৰু নতুন দায়িত্বৰ সম্ভাৱনা আছে। তদুপৰি চৰকাৰ, ৰাজনীতি, প্ৰশাসন আৰু ৰাজহুৱা ক্ষেত্ৰৰ লগত জড়িতসকলৰ বাবে এই সময়ছোৱা বিশেষভাৱে শুভ হ'ব। বৃহস্পতি উচ্চ স্থানৰ বাবে 2 জুনৰ পৰা 31 অক্টোবৰলৈকে সময়ছোৱাই তেওঁলোকৰ কেৰিয়াৰত ভাগ্য কঢ়িয়াই আনিব। নতুন প্ৰকল্প, সফলতা আৰু স্বীকৃতিৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। কিন্তু মনত ৰাখিব যে ৰাহুৰ প্ৰভাৱৰ বাবে
কেৰিয়াৰৰ বিষয়ৰ লগত জড়িত গোপনীয় বিষয়ত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় হ'ব, যাৰ বাবে কৰ্মক্ষেত্ৰত উত্তেজনাৰ লক্ষণ দেখা গৈছে। গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব। এতিয়া বৃশ্চিক ৰাশিৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব চাই লওঁ আহক। বৃশ্চিক ৰাশিৰ স্থানীয় লোকে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব। এই ৰাশিৰ থলুৱা লোকৰ ওপৰত বৃহস্পতি আৰু বুধৰ বিশেষ প্ৰভাৱ পৰিব। এনে পৰিস্থিতিত এই ৰাশিৰ থলুৱা লোকৰ বুদ্ধি, জ্ঞান আৰু শিক্ষণ ক্ষমতা বৃদ্ধি পাব। 16 জানুৱাৰীৰ পৰা 24 ফেব্ৰুৱাৰীলৈকে মংগল গ্ৰহে নিজৰ উচ্চ ৰাশিত তৃতীয় স্থানত ট্ৰেনজিট কৰিব। এনে পৰিস্থিতিত ই ছাত্ৰ-ছাত্ৰীৰ বাবে অতি শুভ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে যথেষ্ট সফলতা লাভ কৰিব পাৰিব। 3 এপ্ৰিলৰ পৰা 10 মে'লৈকে মংগল গ্ৰহে পঞ্চম স্থানত ট্ৰেনজিট কৰিব। এনে পৰিস্থিতিত এই ৰাশিৰ থলুৱা লোকসকলে উচ্চ শিক্ষা লাভ কৰাত সফল হ'ব। ইয়াৰ লগতে চৰকাৰী চাকৰি পৰীক্ষাতো সফল হ'ব। বৃহস্পতি গ্ৰহৰ দৃষ্টিত অধ্যয়নৰ ওপৰত গুৰুত্ব বৃদ্ধি পাব। ইয়াৰ বাহিৰেও কৰ্মৰ দাতা শনিৰ বাবে আপুনি অধিক কষ্ট কৰিব লাগিব আৰু অনুশাসিত হৈ থাকিব লাগিব। এতিয়া আপোনালোকৰ স্বাস্থ্যত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। স্বাস্থ্যৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ বাবে নতুন বছৰটো যথেষ্ট ভাল হ'ব। এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা লোকসকলৰ নিজৰ দৈনন্দিন কাম কাজ আৰু জীৱনশৈলীৰ প্ৰতি গুৰুত্ব দিলে সুস্থ হৈ থাকিব, কিয়নো মংগল আৰু ৰাহুৰ অৱস্থানৰ অধিক মনোযোগৰ প্ৰয়োজন হ'ব। 3 এপ্ৰিলৰ পৰা 20 জুনলৈকে খং আৰু মানসিকভাৱে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। অষ্টম স্থানত ৰাহুৰ প্ৰভাৱৰ ফলত হঠাৎ স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি হ'ব পাৰে। গতিকে নিয়মিত ব্যায়াম, সুষম আহাৰ, মানসিক শান্তি বজাই ৰখা ইত্যাদি অতি প্ৰয়োজনীয় হ'ব। বিশেষকৈ শীতকালত আপোনাৰ ৰক্তচাপ, ডায়েবেটিছ আদিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। গতিকে আপোনাৰ ওজন নিৰীক্ষণ কৰি ৰাখিব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকে। এতিয়া আপোনালোকৰ বিবাহ আৰু সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সেই বিষয়ে জানি লওঁ আহক। বৃশ্চিক ৰাশিৰ স্থানীয় লোকসকলৰ বাবে নতুন বছৰটোৱে তেওঁলোকৰ বৈবাহিক আৰু প্ৰেম জীৱনত ইতিবাচক প্ৰভাৱ পেলাব। পঞ্চম স্থানত থকা বৃহস্পতিৰ দিশটোৱে শিশুৰ সুখ আৰু প্ৰেমৰ সম্পৰ্ক উন্নত কৰিব। ফলস্বৰূপে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলে সন্তানৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। প্ৰেম জীৱনতো ভাল হ'বলৈ গৈ আছে। অৱশ্যে শনিৰ বাবে প্ৰেমৰ সম্পৰ্কত কিছু দূৰত্ব থাকিব পাৰে, কিন্তু 2 জুন তাৰিখৰ পিছত কথাবোৰ উন্নত হ'ব। যেতিয়া বৃহস্পতি গ্ৰহে নিজৰ উচ্চ ৰাশি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, পাৰিবাৰিক সম্পৰ্কত সন্মান আৰু সংযমতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আপোনাৰ সম্পৰ্কীয় ব্যক্তিসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখা আৰু সংঘাতৰ পৰা আঁতৰি থকাটো বাঞ্ছনীয় হ'ব। ৰাহু আৰু কেতুক চতুৰ্থ স্থানত স্থাপন কৰিলে ঘৰ আৰু পৰিয়ালত অস্থিৰতাৰ সৃষ্টি হ'ব পাৰে, সেয়েহে সংযমতা বজাই ৰাখিব। এতিয়া আপোনালোকৰ এই বছৰটোৰ বাবে উপায় হ'ব, আপোনালোকে দুখীয়া লোকক বস্ত্ৰ দান কৰিব আৰু লগতে শিশুসকলক ভালদৰে আপোনালোকে শুশ্ৰূষা কৰিবলৈ যত্ন কৰিব আৰু তেওঁলোকক পঢ়াৰ লগত জড়িত সামগ্ৰী দান কৰিব। এনে কৰিলে আপোনালোকৰ বছৰটো ভাল হ'ব আৰু লগতে আপোনাৰ যিবোৰ বাধা থাকিব সেইবোৰো নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। আৰু বিশেষকৈ আপুনি সৎ হৈ চলাটো এইবাৰ বেছি গ্ৰহণযোগ্য হ'ব আৰু ভাল বুলি প্ৰমাণিত হ'ব। গতিকে এইখিনিয়ে আছিলে বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে সবিশেষ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।